Hello everyone, welcome to my YouTube channel Okhami Shiksha. আজি আমি পোষ্ট গুপ্তা ইণ্ডিয়া চাম য'ত আজি মেইন পাৰ্টটো হ'ব আমাৰ পুষ্যৱতী ডাইনেষ্টিৰ ওপৰত ডিছকাশ্যন কৰিম ঠিক আছে এইটোৱে দিছ উইল বি আৱাৰ লাষ্ট ডাইনেষ্টি আৰু এটা কথা মনত ৰাখিবা তোমালোকৰ কাৰণে মই এটা কাম কৰিম কি আই উইল অ'পন আ টেলিগ্ৰাম গ্ৰুপ ঠিক আছে ইয়াতে যিমানখিনি ছাবস্ক্ৰাইবাৰ আছা প্লিজ ডু জইন দ্য টেলিগ্ৰাম গ্ৰুপ তাতে নিউজ পেপাৰৰ তোমালোকৰ যিখিনি মই PDF দিয়া কথা আছিলে মই তাতে প্ৰভাইড কৰিম আৰু ইনক্লুডিং দি ষ্টাডি মেটেৰিয়েলছ ঠিক আছে ডেট উইল বি ফ্ৰী অফ কষ্ট একো টেনশ্যন ল'ব নালাগে তোমালোকে বাকী আৰু যি মেটেৰিয়েলছ আছে ৰিগাৰ্ডিং দি আপকামিং এডিআৰই এক্সাম বা সৰু সুৰা কিবা যদি এক্সাম আছে তেনেকুৱা তাতে প্ৰভাইড কৰি দিয়া যাব আৰু ইভেন টেষ্ট ছিৰিজো মই এতিয়া প্ৰিপেয়াৰ কৰি আছোঁ দ্য টেষ্ট ছিৰিজ সেইখিনি ভালকৈ প্ৰিপেয়াৰ কৰা হৈ গ'লে আই উইল আপলোড ইন দ্য টেলিগ্ৰাম চেনেল ইটছেল্ফ ঠিক আছে চ' আজি আমি ষ্টাৰ্ট কৰোঁ ক্লাছটো চ' ইয়াতে ফাৰ্ষ্টত আছে চাবা অৰিজিন অফ দি ভাৰ্ধান ডাইনেষ্টি ঠিক আছে অৰিজিন অফ দি ভাৰ্ধান ডাইনেষ্টি যদি চাওঁ আমি পোষ্ট গুপ্তা ইণ্ডিয়া ডিভাইডেড ইনটু স্মল কিংডম মানে গুপ্তা ডাইনেষ্টি যেতিয়া খতম হ'ল তাৰপিছত সৰু সৰু ষ্টেট মানে বা এই স্মল কিংডমছত এই কি হৈছে গোটেই ইণ্ডিয়াখন ডিভাইড হৈ গ'ল ঠিক আছে চ' তাৰে মাজত এটা ডাইনেষ্টি আছিলে কি পুষ্যৱতী ডাইনেষ্টি ফাউণ্ডাৰ কোন হয় ফাউণ্ডাৰ প্ৰভাকৰ বৰ্ধন হৰ্ষবৰ্ধনৰ বাবে ঠিক আছে আমি হৰ্ষবৰ্ধন ফেমাছ ৰজা আছিলে আমি পঢ়িম সেইজনৰ বিষয়ে বাট আগতে প্ৰভাকৰ বৰ্ধনৰ ওপৰত চাই লওঁ চ' কেপিটেল ক'ত আছিলে থানেশ্বৰ আৰু লেটাৰ পিছত কেপিটেলখন ক'লৈ শ্বিফ্ট কৰিছিলে কন্নৌজলৈ ঠিক আছে এতিয়া প্ৰভাকৰ বৰ্ধনৰ মানে ৱৰ্ডছ কিমান আছিলে ৰাজ্যবৰ্ধন ৰাজ্যশ্ৰী আৰু হৰ্ষা তিনিটা আছিলে ঠিক আছে এই ৰাজ্যশ্ৰী যে আছিলে শ্বি মেৰিড টু হুম শ্বি মেৰিড টু গৃহবৰ্মন মখাৰী কিং অফ কনৌজ ঠিক আছে গৃহবৰ্মনৰ লগত বিয়া পাতিলে চ' নেক্সট এতিয়া গৃহবৰ্মনৰ লগত বিয়া পাতিলে এই চিটুৱেশ্যনটোৱে তোমালোকে গম পাবা যে এই গৃহবৰ্মনৰ লগত এটা কি হৈ গ'ল এটা ক্ৰাইচিছ ষ্টাৰ্ট হৈ গ'ল মানে আমি কৈছোঁ যে দ্য কনৌজ ক্ৰাইচিছ ইয়াতে কি হ'ল এনিমি মানে চাবা দেৱাগুপ্তা আৰু শশাংক দেৱাগুপ্তা আছিলে মালৱাৰ আৰু শশাংক আছিলে বেংগল মই কৈছিলোঁ ন গুপ্তা খতম হৈ যোৱাৰ পিছত কি হৈছিলে সৰু সৰু ৰাজ্য ভাগ হৈ গৈছিলে সৰু সৰু ৰাজ্যত ভাগ হৈ গৈছিলে মানে দেৱাগুপ্তাই চাইছিলে মালৱাৰ জেগা টুকুৰা আৰু শশাংক চাইছিলে বেংগল চ' এতিয়া কি কৰিলে এই যিজন গৃহবৰ্মন ৰাজ্যশ্ৰীৰ মানে হাজবেণ্ড এইজনক মাৰিলে কোনে শশাংকে মাৰি দিলে গৃহবৰ্ধনক খতম কৰি দিলে আৰু কি কৰিলে ৰাজ্যশ্ৰীক কিডনেপ কৰি পেলাই জেলত ভৰাই থৈ দিলে মানে যিটো ইমপ্ৰিজন কৰিলে মানে ঠিক আছে দেন উই উইল চি ডেট ৰাজ্যবৰ্ধন কোন আছিলে ৰাজ্যশ্ৰীৰ ভায়েক আছিলে ঠিক আছে ভায়েক নাছিলে ককায়েক আছিলে ৰাজ্যবৰ্ধন আছিলে ৰাজ্যশ্ৰীৰ ককায়েক চ' এই ককায়েকে গৈছে মানে ছিষ্টাৰক বচাবৰ কাৰণে মানে ভনীয়েকক বচাবৰ কাৰণে চ' কি হ'ল ৰাজ্যবৰ্ধন এটেকড শশাংক এতিয়া ডিউৰিং দিছ বেটেল ৰাজ্যবৰ্ধনক কি কৰিলে মাৰি পেলালে বুদ্ধি কৰি পেলাই ঠিক আছে এতিয়া চাবা ৰাজ্যবৰ্ধন যিহেতু মৰি গ'ল ঠিক আছে এতিয়া ষ্টিল ৰাজ্যশ্ৰী ইমপ্ৰিজনমেণ্ট নহয় কেপচাৰত আছে এতিয়া আহিব হৰ্ষবৰ্ধন এতিয়া চাবা টু এভেঞ্জ হিজ ব্ৰাদাৰ্ছ ডেথ আৰু টু যাতে এই ভনীয়েকক যাতে বচাই আনিব পাৰে হৰ্ষবৰ্ধন গ'ল এতিয়া এটেক কৰিবলৈ বাট হৰ্ষবৰ্ধন হোৱাট হি ডিড হি ফৰ্মড এন এলায়েন্স বা উইথ হুম ফ'ৰ্চড এন এলায়েন্স বা ফৰ্মড এন এলায়েন্স উইথ হুম ভাস্কৰ বৰ্মন অফ কামৰূপ ঠিক আছে ইয়াতে গম পাবা যে অসমৰ মেনশ্যন আছে চ' এই ভাস্কৰ বৰ্মন এণ্ড হৰ্ষবৰ্ধনে কি কৰিলে ৰেজিষ্টেড শশাংক বাট কমপ্লিটলি ডিফিট কৰিব পৰা নাছিলে শশাংকক বাট কি কৰিলে যে ৰেজিষ্ট কৰিলে মানে যাতে এইটো ছাইডলৈ আৰু এক্সটেণ্ড কৰিব নোৱাৰে আৰু তাৰপিছত কি হৈ গ'ল হৰ্ষাই কমপ্লিটলি কনৌজৰ মানে কণ্ট্ৰলত আনিলে এণ্টায়াৰ কনৌজখন সেইটো কাৰণে মই ইয়াতে কৈছিলোঁ চোৱা অৰিজিনেল থানেশ্বৰ আছিলে পিছত কি হ'ল কনৌজলৈ কেপিটেল শ্বিফ্ট কৰিলে ঠিক আছে মেকিং কনৌজ দ্য নিউ কেপিটেল এতিয়া হৰ্ষাৰ এম্পায়াৰ যদি চাওঁ আণ্ডাৰ হৰ্ষাৰ্ছ এডমিনিষ্ট্ৰেশ্যন ডাইৰেক্টলি কণ্ট্ৰলড আছিলে এইকেইখন ষ্টেট আৰু ভাছাল ষ্টেট মানে বেলেগৰ ৰজাৰ থ্ৰুদি কণ্ট্ৰল কৰি আছিলে এনে যেনেকৈ কামৰূপত আমাৰ আছিলে ভাস্কৰ বৰ্মন এতিয়া ইয়াতে ডিউৰিং দিছ টাইম গম পাবা যে কনফ্লিক্ট হৈছিলে কাৰ লগত চালুক্যৰ লগত আৰু ডিউৰিং দিছ পিৰিয়ড উই উইল চি দ্য গ্ৰেট চালুক্যান ৰুলাৰ পুলকেশিন টু এই হৰ্ষাক ডিফিট কৰি দিলে ঠিক আছে হৰ্ষা ৱাজ ডিফিটেড বাই পুলকেশিন টু পুলকেশিন কোন আছিলে চালুক্যান ৰুলাৰ বাছ এইখিনি আমাৰ ছাফিচিয়েণ্ট হৰ্ষবৰ্ধনৰ ওপৰত নেক্সট মই তোমালোকক কালি এটা কথা কৈছিলোঁ যে উই উইল চি দিজ গ্ৰেটেষ্ট এষ্ট্ৰনমাৰ্ছ মেথমেটিচিয়ানছ ৰাইটাৰ্ছ তেওঁলোকৰ বিষয়ে অলপ চাম এতিয়া চাবা ভেৰি ইম্পৰ্টেণ্ট ভাৰাহা মিহিৰা ঠিক আছে এই ভাৰাহা মিহিৰাই কি লিখিছিলে য়ৱনা সিদ্ধান্ত ৰোমাকা সিদ্ধান্ত সূৰ্য সিদ্ধান্ত আৰু বৃহৎ জটকা ঠিক আছে আৰু এই যিখিনি কম্পাইলেশ্যন আছে আমি যে পঢ়িছোঁ এইখিনি ঠিক আছে এইখিনিকে কয় পঞ্চ সিদ্ধান্তিকা
ঠিক আছে তাৰপিছত ব্ৰহ্মগুপ্তাই কি কৰিছিলে হি ইজ অলছ' নন এজ দি 7th century astronomer and mathematician চাবা দেই at that time there was no technology 7th century ভাবা কিমান পুৰণা at that time there was no technology there were no telescope at that moment সেই টাইমটোতে তেওঁলোকে কি কৰিছিলে refine the calculation of moon's revolution around the sun ঠিক আছে একদম পাৰফেক্ট ক্যালকুলেশন কৰিছিলে আৰু কি কৈছিলে যে আৰ্থ কিমান কেনেকৈ কিমান স্পীডত ঘূৰে আৰু একিউৰেট মেজাৰমেণ্ট লৈছিলে আৰ্থৰ আৰু কি আছিলে কৈছিলে ডিসকাসড হোৱাট প্লেনেটছ আৰু কমেটৰ ওপৰত ডিসকাস কৰিছিলে সেইটো কাৰণে তেওঁক কয় দি গ্ৰেটেষ্ট এষ্ট্ৰনমাৰ আৰু এইখিনিৰ বিষয়ে তেওঁৰ এখন কিতাপ আছিলে খাগোল শাস্ত্ৰ এষ্ট্ৰনমিৰ ওপৰত became মানে astronomy became to be মানে এটো ইয়াতে became নহয় came to be known as actually came to be known as what খাগোল শাস্ত্ৰ ঠিক আছে মনত ৰাখিবা এটো মই ইয়াতে ঠিক কৰি দিও দেই এটো came to be known as came to be known as ঠিক আছে লিখাই আছে অলৰেডি সৰি came to be known as what খাগোল শাস্ত্ৰ বুজিলো সবে সো নেক্সট আমি মুভ কৰিম সবাই ইয়াতে আৰ্যভট্ট ঠিক আছে নেক্সট আৰু এজন আছে হি ইজ অলসো নন এজ দি পলিমেথ আৰ্যভট্ট কি কৰিছিলে এলজেব্ৰা ঠিক আছে এলজেব্ৰা ফাৰ্স্ট ফাউন্ডেশনাল কম্পেৰিয়াম অফ এলজেব্ৰা কোনে কৰিছিলে আৰ্যভট্ট এৰিথমেটিক্সত এক্সপাৰ্ট আছিল আৰু এষ্ট্ৰনমিটো তেখেত এক্সপাৰ্ট আছিল আৰু ইন্টিজাৰ যিখিনি আমি যে পঢ়ো যে ইন্টিজাৰ নাম্বাৰ সিস্টেম যেতিয়া কৰো এটো কোনে উলিয়াইছিলে আৰ্যভট্ট ইনফাইনাইট নাম্বাৰছৰ কথা কোনে কৈছিলে আৰ্যভট্ট ফাৰ্স্ট টাইমৰ কাৰণে ঠিক আছে ডেসিমেল সিস্টেমৰ কথা ফাৰ্স্ট ৱৰ্ল্ডৰ ভিতৰত ইমপ্লিমেন্ট কোনে কৰিছিলে আৰ্যভট্ট ঠিক আছে বাট এটো 0 টু আৰ্যভট্টই ডিসকভাৰ কৰা নাছিলে এটো খেলিমেলি নকৰিবা আৰু এটা কথা মনত ৰাখিবা ফাৰ্স্ট একিউৰেট ভ্যালু অফ পাই কোনে দিছিলে আৰ্যভট্ট ডেসিমেল সিস্টেমটো আমি গম পালো আৰ্যভট্ট তাৰপিছত আৰ্থৰ যিটো সাৰ্কামফাৰেন্স এক্সাক্ট ক্যালকুলেশন দিছিলে কোনে আৰ্যভট্ট আৰু এই সোলাৰ আৰু লুনাৰ এক্লিপছৰ এক্সাক্ট ক্যালকুলেশন কোনে দিছিলে আৰ্যভট্ট এতিয়া যেতিয়া তোমালোকৰ সাইন্টিষ্টবোৰ যেনেকৈ ইউৰোপিয়ান নেশনছৰ যিখিনি সাইন্টিষ্ট আছিলে বা যিখিনি তোমাৰ ৰিসাৰ্চাৰ্ছ আছিলে এতিয়া তাহাঁতি যদি কয় যে আমি ডিসকভাৰ কৰিছোঁ দিস ইজ অলছ অফ ফলছ আইডিঅলজি ঠিক আছে দিজ আৰ অল ৱেষ্টাৰ্ণ আইডিঅলজি একচুৱেলি ইণ্ডিয়াতে এইবোৰ সব ডেভেলপ হোৱা ঠিক আছে মনত ৰাখিবা সো নেক্সট আমি চাম সংস্কৃত লিটাৰেচাৰ কিমান প্ৰমিনেন্স পাইছিলে ঠিক আছে মনত ৰাখিবা বিষ্ণু শৰ্মা কি কম্পোজ কৰিছিলে অথৰ অফ হোৱাট পঞ্চতন্ত্ৰ এণ্ড হিতোপদেশা কালিদাসৰ আণ্ডাৰত কি আছিলে হি ইজ অলসো নন এজ দি শেক্সপিয়াৰ অফ ইণ্ডিয়া কালিদাস ঠিক আছে হি ইজ অলসো নন এজ দি শেক্সপিয়াৰ অফ ইণ্ডিয়া এতিয়া কালিদাসৰ আণ্ডাৰত কি হৈছিলে অভিজ্ঞনাথ শকুন্তলম কিং দুষ্যন্ত আৰু শকুন্তলাৰ বিয়াৰ লাভ ষ্টৰীৰ ওপৰত আছিলে ঠিক আছে তাৰপিছত বিক্ৰমাভৰ্ষি এখন প্লে আছিলে ঠিক আছে অভিজ্ঞনাথ শকুন্তলা এখন প্লে আছিলে তাৰপিছত কুমাৰ সম্ভৱা এখন হয় পোয়েটিক এপিক এই কাৰ্টিকিয়াৰ জন্মৰ ওপৰত আছিলে ঠিক আছে ইট ইজ অলসো নন এজ পোয়েটিক এপিক কুমাৰ সম্ভৱা তাৰপিছত ঋতু সংহাৰা এখনো হৈছে পোয়েটিক এপিক মেঘদূতম এখনো হৈছে পোয়েটিক এপিক মালবিকা অগ্নিমিত্ৰম এখন হৈছে প্লে লাভ ষ্টৰী বিটুইন কিং অগ্নিমিত্ৰ শুঙ্গা এণ্ড মালবিকা আ ডিসগাইজড প্ৰিন্স ঠিক আছে মালবিকা অগ্নিমিত্ৰম তাৰপিছত হিষ্টৰিকেল কনটেক্সটত যদি চাওঁ এই পিৰিয়ডৰ পিছত মানে এইখিনিত যেতিয়া তোমালোকৰ এই মানে হৰ্ষবৰ্ধনৰ টাইমটো এৰাটোত ঠিক আছে তাৰ পিছত আমি গম পাম যে বজ্ৰায়না টাইপ অফ বুদ্ধিজিম আমি পঢ়িম বুদ্ধিজিম যেতিয়া আমি আৰ্ট এণ্ড কালচাৰ কৰিম ঠিক আছে তাতে আমি ভালকৈ পঢ়িম সো এই বজ্ৰায়না বুদ্ধিজিম কোনটো টাইমত ডেভেলপ হৈছিলে আফটাৰ হৰ্ষবৰ্ধন আৰু কোনকেইটা জেগাত আসাম আৰু ৱেষ্ট বেংগলত প্ৰমিনেণ্ট পাইছিলে ঠিক আছে বজ্ৰায়না বুদ্ধিজিম সো এতিয়া চোৱা এতিয়া আৰু ইম্পৰ্টেণ্ট ইণ্ডিয়ান লিটাৰেচাৰ যেনেকৈ ভাষা হি ইজ অলসো নন এজ দি গ্ৰেটেষ্ট প্লে ৰাইট মাষ্টাৰ পিচ কি আছিলে স্বপ্ন ভাস্ব দত্তা দ্য ড্ৰিম অফ ভাস্ব দত্তা ঠিক আছে স্বপ্ন ভাস্ব দত্তা কোনে লিখিছিলে ভাস্বা ঠিক আছে ভাষা মানে ঠিক আছে তাৰপিছত আছিলে অমৰ সিংহা কি লিখিছিলে অমৰ কোসা ফাউণ্ডেশ্যন অফ সংস্কৃত লেক্সিকন এখন ডিকশ্যনেৰী আছিলে ঠিক আছে মনত ৰাখিবা মানে লেক্সিকোগ্ৰাফাৰ সংস্কৃত ডিকশ্যনেৰী ঠিক আছে তাৰপিছত শূদ্ৰকাই কি লিখিছে মৃচ্ছকটিকম আ লিটল ক্লে কাৰ্ড বুলি কয় ঠিক আছে এইখিনি মনত ৰাখিবা তোমালোকে তাৰপিছত আৰু ইম্পৰ্টেণ্ট হৰ্ষবৰ্ধনৰ টাইমত ঠিক আছে এইখিনি আমি অলপ আগত কি সংস্কৃত লিটাৰেচাৰ আৰু এষ্ট্ৰনমি মেথছৰ ওপৰত আমি চালোঁ এতিয়া এইখিনি মই তোমালোকক যোৱাকালি কৈছিলোঁ যে কৰাই দিম বুলি এইখিনি তোমালোকে পঢ়ি ল'বা তাৰপিছত এতিয়া আছে যে হৰ্ষবৰ্ধনৰ টাইমত ঠিক আছে হৰ্ষবৰ্ধনৰ টাইমত ৰিলিজিয়াছ ডেভেলপমেণ্ট কেনেকৈ হৈছিলে বোথ হিন্দু আৰু মহায়ানা বুদ্ধিজিম আহিছিলে বাট মই আৰু এটা কথা কৈছিলোঁ অলপ আগত যে এইখিনিত কি হৈছিলে এট দি লেটাৰ ফেজ অফ হৰ্ষবৰ্ধন কি হৈছিলে বজ্ৰায়না বুদ্ধিজিম ষ্টাৰ্ট হৈ গৈছিলে কোনটো জেগাত আসাম আৰু ৱেষ্ট বেংগলত ঠিক আছে আসাম আৰু ৱেষ্ট বেংগলৰ এইখিনিত আৰম্ভ হৈ গৈছিলে এতিয়া ডিউৰিং দ্য টাইম অফ হৰ্ষবৰ্ধন কনৌজ এছেম্বলি হৈছিলে প্ৰয়াগ এছেম্বলি হৈছিলে অলছ' হি ৰিপেয়াৰ্ড এণ্ড ৰিবিল্ড দ্য ষ্টুপা এট নালন্দা অৰিজিনেলি বিল্ড বাই কিং কুমাৰগুপ্তা আমি পঢ়িছিলোঁ ন
ঠিক আছে দিজ ৱেৰ দি ৰিলিজিয়াছ ডেভেলপমেণ্ট আণ্ডাৰ হাৰ্ষা কালচাৰেল ডেভেলপমেণ্ট যদি চাওঁ সংস্কৃত লিটাৰেচাৰ ফ্লাৰিছ হৈ গৈছিলে ঠিক আছে বন্নভট্টা পঢ়িছিলা ন আমি বন্নভট্টা কি লিখিছিলে বন্নভট্টাই হাৰ্ষা চৰিতা আৰু কাদম্বৰী হাৰ্ষা চৰিতা কি হয় বায়োগ্ৰাফি অফ হৰ্ষবৰ্ধন আৰু কাদম্বৰী কি হয় কনচিডাৰ্ড ওৱান অফ দ্য ফাৰ্ষ্ট ৱৰ্ল্ডছ ফাৰ্ষ্ট নভেল ঠিক আছে ওৱান অফ দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট নভেল কি হয় কাদম্বৰী আৰু হাৰ্ষা হিমছেল্ফ ৱাজ আ পয়েট ঠিক আছে নিজেও বহুত ভালকৈ লিখে আৰু লিটাৰেৰী ফিগাৰ আছিলে যে কি লিখিছিলে ৰত্নাৱলী প্ৰিয়াদৰ্শিকা এণ্ড নাগানন্দা এতিয়া যদি ছ'চিয়েল হাইলাইটছ চাওঁ ফ্ৰম প্ৰাইমেৰী একাউণ্টছ অফ হোম হিউৱেংচাং যদি আমি চাওঁ তেতিয়া ইয়াতে লিখিবা চাবা যে একাউণ্টছ অফ হিউৱেংচাং কি কৰিছিলে হিউৱেংচাঙে কি লিখিছিলে জিঅ'গ্ৰাফি ক্লাইমেট আৰু বায়'ডাইভাৰ্চিটিৰ ওপৰত লিখিছিলে সেই জেগাটুকুৰা য'ত হৰ্ষবৰ্ধনে ৰুল কৰি আছিলে এই হিউৱেংচাঙে অলছ' মেনশ্যন এবাউট দি ছ'চিয়েল এণ্ড কাষ্ট ষ্ট্ৰাকচাৰ ঠিক আছে এইটো আৰম্ভ হৈ গৈছিলে যে এই অকণমান ডিগ্ৰেড হ'বলৈ আৰম্ভ হৈছিলে বিকজ চোৱা আমি আগতে শূদ্ৰ পাইছিলোঁ ন এতিয়া শূদ্ৰৰ তলতো আৰু এটা কাষ্ট ওলালে কি অন্তৰ্জায়া ঠিক আছে যেনেকৈ চাণ্ডালছ তাহাঁতিও আৰু লোৱাৰ কাষ্ট হয় মানে এইবোৰ ডেভেলপ হৈ গৈছে মানে অকণমান ছ'চাইটিটো ডিগ্ৰেড হৈছে তাৰপিছত গভৰ্নেন্স এণ্ড ছ'চিয়েল পলিচিজ ছাকচেছফুল পলিচিজ অফ এবলিচিং স্লেভাৰী এবলিছ আছিলে ফ'ৰ্চ লেবাৰ নাছিলে থ্ৰু আউট হিজ এম্পায়াৰ ঠিক আছে মানে ফ'ৰ্চ লেবাৰ নাছিলে আৰু কি নাছিলে স্লেভাৰী নাছিলে ঠিক আছে ইভেন হাৰ্ষা টুক এফৰ্টছ টু ডিছকাৰেজ সতী বাট কমপ্লিটলি বেন কৰিব পৰা নাছিলে ঠিক আছে এইখিনি আছিলে আমাৰ হৰ্ষবৰ্ধন আৰু ডিফাৰেণ্ট ৰাইটাৰ্ছ ডিফাৰেণ্ট এষ্ট্ৰনমাৰ্ছৰ নাম আৰু অ'ভাৰঅল এতিয়া যদি আমি এনচিয়েণ্ট হিষ্ট্ৰীখন যদি চাওঁ এই লাষ্ট হৰ্ষবৰ্ধনৰলৈকে আমি পঢ়িব লাগে ঠিক আছে বাকী এক্সট্ৰা পৰীক্ষাত সোধা নাই আৰু নুসুধেও ইভেন দিছ ইজ এপ্লিকেবল টু মই তোমালোকক কৈছোঁ ADRE ঠিক আছে APSC টেট SI আৰু বাকী যি ধৰণৰ এক্সাম হওক এইখন PDF ছাফিচিয়েণ্ট হয় এক্সট্ৰা একো পঢ়িব দৰকাৰ নাই বিকজ তোমালোকে যদি এতিয়া সতীশ চন্দ্ৰৰ কিতাপখন পঢ়িব যোৱা এনচিয়েণ্ট হিষ্ট্ৰী ইউ বহুত ব'ৰ হৈ যাবা ঠিক আছে এইখন পঢ়িব দৰকাৰ নাই বহুত বেছি ইনফৰ্মেশ্যনছ আছে তাত চব খেলি মেলি লাগি যাব এতিয়া এইখন চোৱা মই তোমালোকক এপ্ৰক্সিমেটলি কেইটা পেজ 32 পেজত মই তোমালোকক এইখন খতম কৰি ৰাখি থৈ দিছোঁ চ' এইখন তোমালোকে নন ষ্টপ ৰিভিজন দিব পাৰিবা এইখনৰ ৰিভিজন দিবলৈ প্ৰব্লেম নাথাকে ঠিক আছে আৰু এটা মই এতিয়া কাম কৰিম কি আই উইল অ'পেন এ টেলিগ্ৰাম চেনেল এটা খুলিম টেলিগ্ৰাম চেনেলত মই চবকে তোমালোকক এই PDF CDFখিনি আপলোড কৰি দিম আৰু তোমালোকে সেই টেলিগ্ৰাম চেনেলটো ফ'ল' কৰি ল'বা ঠিক আছে আই উইল প্ৰভাইড দ্য লিংক ইটছেল্ফ আজি নবনাওঁ কালি বনাম বাকী তোমালোকে এইখিনি ভালকৈ ৰিভিজন দিবা এনচিয়েণ্ট পৰাপক্ষত কালিৰ পৰা মই আৰ্ট এণ্ড কালচাৰ ষ্টাৰ্ট কৰিম বোথ আছাম আৰু ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ ফাৰ্ষ্ট অফ অল মই প্ৰথমত এই যিহেতু এনচিয়েণ্টখন ষ্টাৰ্ট কৰিছিলোঁ এনচিয়েণ্ট ইণ্ডিয়াখন ষ্টাৰ্ট কৰিছিলোঁ চ' মই আমাৰ ইণ্ডিয়া ৰিলেটেড আৰ্ট এণ্ড কালচাৰ চাম তাৰপিছত যেতিয়া ইণ্ডিয়া ৰিলেটেড আৰ্ট এণ্ড কালচাৰ খতম হ'ব আমাৰ আছাম ইজ অলছ' পাৰ্ট অফ ইণ্ডিয়া বাট মই জাষ্ট কথাটো কৈছোঁ বিকজ উই হেভ এন এক্সট্ৰা পেপাৰ ঠিক আছে আছামৰ চ' আছাম ৰিলেটেড আমি আৰ্ট এণ্ড কালচাৰ চাম ঠিক আছে ইন ডিটেইলছ আৰু আছাম ৰিলেটেড আমি লোকেশ্যন চাম কোনটো লোকেশ্যনৰ পৰা কি ইম্পৰ্টেণ্ট ফেক্টছ ওলাব পাৰে ঠিক আছে চ' তোমালোকে চিন্তা কৰিব নালাগে এভৰি PDF এভৰিথিং ইভেন দি টেষ্ট পেপাৰ্ছ এটচেট্ৰা আই উইল বি প্ৰভাইডিং ইউ ইন দি টেলিগ্ৰাম গ্ৰুপ ঠিক আছে থেংক ইউ এভৰিৱান হেভ এ নাইচ ডে